মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভি ৱৰ্ডমাছ অসমীয়া ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। এই চেনেলত উপলব্ধ ভিডিঅ'সমূহ যদি ভাল লাগে তেতিয়াহ'লে কৰিবা লাইক, শ্বেয়াৰ আৰু কমেণ্ট। এই ভিডিঅ'ৰ সৈতে জড়িত হ'বলৈ হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু ছাবস্ক্ৰাইবৰ কিনাৰত থকা ঘণ্টি বাটনটো অন কৰি ল'ব লাগিব, যাতে নতুন নটিফিকেশ্যনবিলাক তোমাৰ মোবাইলত অতি সহজতে উপলব্ধ হয়। এতিয়া আমি আগবাঢ়োঁ। অনুশীলনী 1.2 অখণ্ড সংখ্যাৰে কালি প্ৰশ্নৰ যি অনুশীলনী আছিলে আমি কমপ্লিট কৰিছোঁ। তো আজি নতুন অনুশীলনী 1.2 অখণ্ড সংখ্যাৰ আগবাঢ়োঁ। একেলগে কিতাপৰ ওচৰলৈ যাওঁ। সকলোৱে কিতাপ মেলি লোৱা আৰু লগত বহি কলম বা পেঞ্চিল লৈ লোৱা। যি মই শিকাই গ'লে কৰি যাব পাৰিবা। যি নোৱাৰে বা বুজি নাপাবা তো কমেণ্ট ছেকশ্যনত লিখিবা। মই তাৰ উত্তৰ নেক্সট ভিডিঅ' চলিউশ্যনত তোমালোকক নিশ্চয় প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। অংকৰ মাজলৈ যাওঁ আমি আহি অনুশীলনীৰ মাজত প্ৰথমতে 1.5 অখণ্ড সংখ্যাৰ পূৰণ আহি পাইছোঁ। তোমালোকে কিতাপত দেখিছা চাগে অখণ্ড সংখ্যাৰ পূৰণ বুলি আছে, নিশ্চয় দেখিছা চাগে। যোনটো অখণ্ড সংখ্যাৰ পূৰণ বুলি আছে এইটো দেখিছা চাগে। তো নেক্সট 1.5.1 এইটো এটা ছেকশ্যনৰ মাজত ছেকশ্যন কৰি দিছে যে এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ। যদি এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে আমি পূৰণ কৰোঁ, তাৰ ফল কি পাম? প্ৰথমতে ক'ব বিচাৰিম এটা ধনাত্মক অখণ্ড সংখ্যা আৰু আন এটা ঋণাত্মক অখণ্ড সংখ্যা যদি আমি ইহঁতৰ মাজত পূৰণ কৰোঁ, তো তেতিয়াহ'লে আমি ইয়াৰ সদায় পূৰণৰ ক্ষেত্ৰত মাইনাছতে পাম। কেনেকৈ পাম চোৱা, আমি দেখাইছোঁ এ এটা ধনাত্মক, চাই ল'বা তোমালোকে এ এটা ধনাত্মক ছাপ'জ ধৰি লৈছোঁ, ইনটু বি এটা ঋণাত্মক, ইয়াৰ উত্তৰটো কি হৈ যাব? মাইনাছ এ বি হৈ যাব। কিন্তু অকল এ বি নহ'ব, এইটো এটা ধনাত্মক অখণ্ড সংখ্যাক আন এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ কৰিলে এনেকৈ পোৱা যাব। এক্সাম্পল লওঁ এটা এক্সাম্পল যদি কৰিছোঁ 2 লওঁ ইনটু মাইনাছ 2 লওঁ, মাইনাছ 4হে পাম। কিন্তু অনলি 4 আমি নাপাওঁ। ঠিক আছে, তোমালোকৰ এনচাৰ হ'ব লাগিব -4। এইটো তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ। তো নেক্সট মই তোমালোকক সংখ্যা ৰেখাত দেখাবলৈ চেষ্টা কৰিম। অংক এটা ল'ম আৰু সংখ্যা ৰেখাত তোমালোকক দেখাবলৈ চেষ্টা কৰিম। আগবাঢ়োঁ সংখ্যা ৰেখাৰ মাজলৈ। এডাল তোমালোকে সংখ্যা ৰেখা দেখা পাইছা। ইয়াতে যদি আমি এটা অংক এটা লওঁ, চৰি এটা লাগ খাই গৈছে, আৰ্জ ক্লিয়াৰ কৰি লৈছোঁ, আচ্ছাটো লৈ লৈছোঁ। এতিয়া এটা ধনাত্মক সংখ্যা লৈছোঁ। ছাপ'জ তোমালোকে কিতাপ মেলি লৈছে যদি দেখিছাই 3 ইনটু মাইনাছ 2, 3 ইনটু মাইনাছ 2ৰ মান নিৰ্ণয় কৰিব লাগে আৰু সংখ্যা ৰেখাটো তোমালোকে দেখাব লাগে। ইয়াক প্ৰথমতে আমি সমাধান কৰি লওঁ। এইটো যোনটো দেখিছোঁ আমি সমাধান কৰি লওঁ। প্ৰথমতে আমি যদি সমাধান কৰোঁ, মই কৈছোঁৱে প্ৰথমতে যেতিয়া এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ হ'ব, তেতিয়া আল্টিমেটলি মাইনাছে হ'ব। কামটো ইনটু হৈ যাব, কিন্তু যোনটো চিন থাকিব মাইনাছটো আহিব। কিন্তু ইয়াত যদি লিখি লোৱা তোমালোকে অসমীয়াত লিখি লোৱা যে কামটো কামটো পূৰণ হ'ব বাট মাইনাছ হ'ব। চিনটো হ'ব, মানে মাইনাছ চিনটো হ'বই হ'ব। ঠিক আছে, মই এতিয়া সংখ্যা ৰেখাত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এইটো মই আৰ্চাৰটো ক্লিয়াৰ কৰি লৈছোঁ লিখাবিলাক। এতিয়া তোমালোকে চাবা, আমি লিখি লৈছোঁ -6 পালোঁ। কেনেকৈ পালোঁ?
এটা যুগ্ম অখণ্ড সংখ্যা ল'লোঁ আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা ল'লোঁ। ঠিক আছে, আমি যুগ্মটো পিছত ল'ম, যুগ্মটো আমি দেখাওঁ। এইটো যদি আমি এডাল মেইন ধৰি লওঁ, 0 ধৰি লওঁ এইটো, তেতিয়া আমি 1 2 এইটো 3, আমি 3 এডাল বুলি 3 এডাল বুলি ধৰি লওঁ। মই কালাৰটো চেঞ্জ কৰিছোঁ, এইটো 3 হ'ল। ঠিক আছে, এতিয়া ইয়াৰ পৰা ইয়ালৈ এটা ঘৰ হৈ গ'ল। এইটো -1, এইটো -2, এটা -2 ইয়ালৈ আহিল। এইটো যিহেতু হৈ আছে, এইটো যিহেতু নাচাবা তোমালোকে, -2টো আহিল। কেইটা ঘৰ কৰিব লগা হৈছে আচলতে অংকটো, কেইটা গুণা আছে মই ক'বলৈ আৰু পাহৰিছোঁ, যে তোমালোকক মই আৰু এটা কথা কৈ লওঁ এইখিনিতে। অংকটোতো ঠিকে আছে, মই কথা এটা কৈ লওঁ। ঠিক আছে, তোমালোকে চাবা 3 দিছিলে ইনটু -2 দিছে। আচলতে 3টো দিছে, কিন্তু -2টো কেইগুণা হয়, -2টো 3 বাৰ পূৰণ কৰিবলৈ কৈছে, মানে -2 আৰু এটা -2। গতিকে আমি দুঘৰকৈ এৰি যাব লাগিব। গতিকে ইয়াত আমি মেইন পইণ্টটোত ধৰিছোঁ, এইফালে 3ত ধৰিছোঁ, এইফালে -2ত লৈছোঁ, এইফালে -4ত ল'ম আৰু এইফালে -6ত ল'ম। গতিকে কাৰ্ভডাল এনেকুৱা হৈ যাব। ঠিক আছে, কাৰ্ভডাল এনেকুৱা হৈ যাব। ঠিক আছে, বুজি পালা তোমালোকে? এইডাল তোমালোকে ঘৰত কৰি চাবা, নিশ্চয় বুজি পাবা। যদি বুজি নোপোৱা মোক কমেণ্ট ছেকশ্যনত লিখিবা, মই তোমালোকৰ নেক্সট ভিডিঅ' চলিউশ্যনত মই বুজাই দিবলৈ চেষ্টা কৰিম। আমি আকৌ ইয়াৰ সংখ্যা ৰেখাতে আৰু কিছুমান উপস্থাপন আছে, এইবিলাক তোমালোকে কৰি চাবা। কিন্তু এটা সদায় মনত ৰাখিবা, এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে যেতিয়া পূৰণ কৰিবা, ই সদায় মাইনাছতে ওলাব উত্তৰটো, ই প্লাছত নোলাব। কিন্তু নেক্সট আমি শ্লাইডত আগবাঢ়োঁ। নেক্সটত আহি পালোঁ আমি। নেক্সটত আহি পাওঁতে দেখিছোঁ, দুটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ। দুটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ বুলি যেতিয়া কৈছে, তেতিয়াহ'লে আমি গম পাইছোঁ যে দুটা ঋণাত্মক অখণ্ড সংখ্যা থাকিব। এইবাৰ আগতে এটা পজিটিভ এটা আছিল, এটা নিগেটিভ এটা আছিল। গতিকে এইবাৰ দুইটা নিগেটিভ থাকিব, দুটা a ইনটু -b, এই দুইটা নিগেটিভে থাকিব। নিগেটিভ, এই দুইটা নিগেটিভত থাকিব এইবাৰ। ঠিক আছে, দুইটা নিগেটিভত যেতিয়া থাকিব, তেতিয়া কি হ'ব চাওঁ আহা। দুটা যেতিয়া নিগেটিভত থাকিব, তেতিয়া আমি গম পাওঁ কি হ'ব। যেতিয়া দুটা নিগেটিভত থাকিব, তেতিয়া কিন্তু এনচাৰটো পজিটিভত আহিব। বিকজ চাই ল'বা, -2 ইনটু -2, এনচাৰ কিমান আহিব? এইটোতো কামটো গুণা হ'ব। মাইনাছে কি শিকাইছিলোঁ? প্লাছ, আৰু এনচাৰত আহিব 4। দুটা যেতিয়া ঋণাত্মক অখণ্ড সংখ্যা তোমালোকে পূৰণ কৰিবা, তেতিয়া পজিটিভতহে আহিব, কিন্তু নিগেটিভত নাহে। তোমালোকক আগতেই মই শিকাইছোঁ, প্ৰথম ছেশ্যনতে শিকালোঁ, প্ৰথম ক্লাছতে, যে প্লাছে প্লাছ, মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ। যদি আকৌ লিখি দিব লাগে মই লিখি দিওঁ, তোমালোকৰ হয়তো মনত নাথাকিব পাৰে। মই আকৌ এবাৰ দেখাই দিওঁ, নতুন যিসকলে চাইছে তেখেতলোকক বুজি পাব। যদি আমি প্লাছে কৰোঁ, তেতিয়া আমি উত্তৰটো প্লাছ পাম। যেতিয়া আমি মাইনাছে ল'ম, তেতিয়াও আমি প্লাছ পাম। প্লাছে মাইনাছে যেতিয়া ল'ম, মাইনাছ পাম। প্লাছে যেতিয়া ল'ম, তেতিয়া আমি মাইনাছ পাম। এইটোতো হয়, এইটোতো চিৰন্তন সত্য হয়। কিন্তু ইয়াত এটা কথা, এই যিহেতু মাইনাছত আহিব, কিন্তু ইয়াত লিখিব লাগিব যে যেতিয়া কোনোবা সংখ্যা এটা ডাঙৰ থাকিব, ছাপ'জ -2 আৰু -3 আছে,
তেতিয়া মাইনাছ থ্ৰীটোৰ আগত যোনটো আছে ডাঙৰ সংখ্যাটোৰ আগত যোনটো চিন আছে সেইটো চিনহে আহিব কিন্তু কামটো মাইনাছে মাইনাছে প্লাছ সেইটোতো প্লাছ হ'বই হ'ব বিকজ আৰু মাইনাছটো ডাঙৰটোৰ আগত আছে কাৰণে মাইনাছ চিনটোহে আহিব কামটো প্লাছ হ'ব কিন্তু চিনটো মুখৰ আগত মাইনাছ আহিব বুজি পাইছা নিশ্চয় তোমালোকে নেক্সট আমি বুজো কি হয় এবাৰ চাওঁ আমি অখণ্ড সংখ্যা পূৰণৰ ধৰ্ম 1.6.1 পূৰণৰ সাপেক্ষে আবদ্ধ বিধিনো কি পূৰ্ণ সাপেক্ষে আবদ্ধ বিধি মানে এটাই a ইনটু b দুটা অখণ্ড সংখ্যা অৰ্থাৎ অখণ্ড সংখ্যাসমূহ পূৰণ সাপেক্ষে আবদ্ধতা থাকে অখণ্ড সংখ্যাবোৰ কেনেকৈনো পূৰণৰ সাপেক্ষে আবদ্ধতা থাকে মই দেখাওঁ তোমালোকক যদি a ইনটু b কৰা তোমালোকে ab পাবা সাপোজ মাইনাছ b ইনটু প্লাছ a কৰা তেতিয়া মাইনাছ b এ পাবা বুজি পাইছা তোমালোকে আৰু যদি মাইনাছ a ইনটু মাইনাছ b কৰা তেতিয়া কিন্তু ab হে পাবা সো প্লাছৰ ধৰ্ম আৰু মাইনাছৰ ধৰ্মত একে হৈ গ'ল যেতিয়া দুটা একে হয় এটো ab হ'ল এটো ab হ'ল বুজি পাইছা তোমালোকে গতিকে পূৰণৰ সাপেক্ষে ই আবদ্ধ হয় নেক্সট কি আছে চাওঁ বুজি পাইছা তোমালোকে পেন আৰু বা পেন্সিল লৈ ল'বা যাতে মই কৰাৰ লগে লগে কৰি যাব পাৰা কৰি গ'লে তোমালোকৰ সুবিধা হ'ব বুজি পাবা আৰু বুজি পালে নিশ্চয় তোমালোকৰে ভাল এক্সামত ক্লিয়াৰলি কৰিব পাৰিবা ঠিক আছে নেক্সট আমি স্লাইডত আগবাঢ়ো এবাৰ আমি চাওঁ পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি দেখিছা তোমালোকে কিতাপত যদি চাইছা 1.6.2 লিখা আছে কিছুমান সংখ্যা দেখাইছে 4 * 16 = 64 = 16 * 4 means এটোকে মই তোমালোকক সহজতে কম a ইনটু b তোমালোকে যদি লোৱা a ইনটু b যদি কৰা আৰু b ইনটু যদি a কৰা ইয়াৰ ফলাফল ইয়াত যোনটো ওলাব আৰু ইয়াত যোনটো ওলাব সমান হ'ব এফালে যদি ab ওলাই এফালে ab এ ওলাব বৰাবৰ থাকিব আমি আগতে পঢ়ি আহিছো ইজ নট ইকুৱেল আৰু ইকুৱেল গতিকে আমি পূৰণৰ সাপেক্ষে কম বিনিময় বিধিত একেটাই হয় যদি এটা সংখ্যাক আন এটা সংখ্যাৰে পূৰণ কৰোঁ সেই সংখ্যাটোক আকৌ উল্টাই পিনি কৰোঁ তেতিয়াও একেই হৈ যায় মানে কথাটো এনেকুৱা ক'বলৈ গ'লে a আৰু b অখণ্ড সংখ্যা দুটা যদি লোৱা যায় তোমালোকে a ইনটু b কৰিলেও যিটো উত্তৰ পাবা b ইনটু a কৰিলেও একেটাই উত্তৰ পাবা অখণ্ড সংখ্যা পূৰণৰ সাপেক্ষে কম বিনিময় বিধি মানি চলে তোমালোকৰ পৰীক্ষাত আহিব অখণ্ড সংখ্যাই পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি ডেছ তলত দি দিব যদি অপশ্যন এ চলে বি নচলে চি এটাও নহয় বা ডি এটাও নহয় তেতিয়া তোমালোকে ক'ব লাগিব যে অখণ্ড সংখ্যাই পূৰণৰ সাপেক্ষে কম বিনিময় বিধি মানি চলে এইবিলাক সদায় পৰীক্ষা হলত দেখিবা পাবা এনেকুৱা কিছুমান খালী ঠাই আহে বা শুদ্ধ অশুদ্ধ বাছিবলৈহে আহে পৰীক্ষাত কিন্তু আৰু সেইটোতো আহেই বাকী অংকটো কামত খাটে তোমালোকে নিশ্চয় দেখিবা পিছলৈ যে কেনেকৈ মানে খাটি যায় তোমালোকে নিশ্চয় দেখিবা গতিকে এটা লাইন বহুত ইম্পৰ্টেণ্ট হয় মেথছৰ বহুতেই ভাবে মেথছৰ অনুশীলনী পঢ়ি কি লাভ ডাইৰেক্টলি সলিউশ্যন কৰিম পৰীক্ষাত গৈ সলিউশ্যনেই দেখাব লাগিব কোনো বুজাবলৈতো নাথাকে এইটো নহয় মেথছ সদায় ৰিডিং ফাৰ্ষ্ট তাৰ পিছতে তোমালোকে কৰিবলৈ চেষ্টা কৰিব লাগে যেতিয়া ৰিডিং লৈ ল'বা প্ৰথমতে লেসনটো ভালদৰে পঢ়ি ল'বা তাৰ পিছত চাবা ভিতৰৰ অংকবিলাক ইমানেই সহজ লাগে তোমালোকৰ যেটো উদাহৰণবিলাক তোমালোকে দেখি আহা উদাহৰণবিলাক কৰি চোৱা এটোনো কি হয় কৰি চোৱা তেতিয়া অনুশীলনীৰ মাজত গৈ তোমাক চাবা কেতিয়াও প্ৰবলেমৰ সৃষ্টি নহয় আৰু পৰীক্ষা হলতো কোনো কনফিউজনৰ সৃষ্টি নহয় এটা লাইন বুজাটো বহুত প্ৰয়োজনীয় আৰু এ বি সি ডি যেনেকৈ জেডলৈকে থাকে মনত ৰাখা তো আজি যদি মেথছৰ ক শ্ৰেণীত যোনটো ষ্টাৰ্ট হৈছিলে সেইটো গৈ 10ত 11 12 ডিগ্ৰী মেথছ ডিগ্ৰী কৰিব মেথছতো ডিগ্ৰী কৰিব পাৰি তো তাতো এদাই নহয়
ভাবা। তো গতিকে এৰ পৰা ষ্টাৰ্ট হৈ জেডত এদাই হৈছে, যেনেকৈ মেথছো তেনেকুৱা, সদায় মনত ৰাখিবা। গতিকে মেথছটো ভালকৈ পঢ়িবা আগলৈ যাতে কামত খাটে। আৰু সদায় মনত এটা কথা কৈ থওঁ তোমালোকক, চাকৰিৰ ক্ষেত্ৰত সকলোৱে ভাবে মই ভালকৈ পঢ়া শুনা কৰিম আৰু লাষ্টত চাকৰি এটা কৰিম, কিন্তু চাকৰি এটা যেতিয়া ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কৰা হয় মেথছ কিন্তু আহিব, তুমি কিন্তু দিবই লাগিব কম্পালচৰি। আৰু মেথছ যদি হাৰি থাকা তো মেথছৰ এক্সাম দিব নোৱাৰিবা, আৰু এক্সাম নিদিলে ক্লিয়াৰ হ'ব নোৱাৰিবা, বেংকৰ চাকৰিটো ল'বই নোৱাৰিবা। চ' মেথছত গুৰুত্ব সহকাৰে পঢ়িবা তোমালোকে। মই আশা কৰোঁ তোমালোকে বহুত ভালকৈ পঢ়িবা। ঠিক আছে, নেক্সট আগবাঢ়োঁ আমি। এইবাৰ আহিল 1.6.3, ইয়াত মই লিখি থোৱা নাই। তো অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম। কোনো সংখ্যাক যেতিয়া শূন্যৰে পূৰণ কৰিবলগীয়া হয়, ছাপ'জ এক্সাম্পল লওঁ, কোনো এটা সংখ্যা যেতিয়া তুমি শূন্যৰ লগত পূৰণ কৰিব লাগে, তোমালোকৰ এনচাৰটো কি আহিব? এটা বিগ 0 আহিব। মিন্স কি? শূন্যৰ লগত কোনো সংখ্যাৰ মানে বান্ধোন নাখাতে, ক'বলৈ গ'লে বান্ধোন ই কৰি নলয়, লগত লৈ নলয়। কথাটো সেইটোৱে যে শূন্যৰ লগত কোনো সংখ্যা যেতিয়া পূৰণ কৰিবা ই কিন্তু শূন্যই দিব, কোনো কাম নাখাতে শূন্যৰ লগত। সেইটো কাৰণে কৈছে যে শূন্যৰ লগত কোনো সংখ্যাক যেতিয়া পূৰণ কৰা হয় অখণ্ড সংখ্যা, তেতিয়া ই কিন্তু শূন্যই পাবা তুমি। এইটো বুজি পাইছা নিশ্চয়। গতিকে শূন্যৰ লগত কোনো সংখ্যা এটা পূৰণ আহিলে যদি পৰীক্ষাত আহেও 2 × 0 তো 0ই হ'ব এনচাৰ, কেতিয়াও 2 × 2 হৈ নাযায়। যোগ বিয়োগৰ ক্ষেত্ৰত বেলেগ, তো পূৰণৰ ক্ষেত্ৰত কিন্তু শূন্যৰ লগত কোনো সংখ্যা যেতিয়া পূৰণ কৰিবা শূন্যহে পাবা উত্তৰ, সদায় মনত ৰাখিবা। নেক্সট শ্লাইডত যাওঁ আমি। নেক্সট শ্লাইডত আহিলোঁ। নেক্সট আছে 1.6.4। মই প্ৰতিটো উদাহৰণে তোমালোকক পঢ়াই গৈছোঁ, চোৱা, অনুশীলনী পঢ়াই গৈছোঁ। অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ। অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ কি? ইংৰাজীত লিখি দিছে মাল্টিপ্লিকেটিভ আইডেণ্টিটি অফ ইণ্টিজাৰ্ছ। ইয়াত এইটোৱে কৈছে, আমি এতিয়া 1 × 1 পঢ়িছিলোঁ, 1 × 13 13। গতিকে ইয়াত এইটোৱে কৈছে যে 1ৰ লগত কোনো অখণ্ড সংখ্যাক যদি পূৰণ কৰা যায় 1ৰ সৈতে, তেতিয়া সেই একেটা সংখ্যাকে পোৱা যায়। যোনটো অভেদৰ লগত কৰিবা সেই অভেদটোকে তুমি পাবা। ছাপ'জ কথাটো এনেকুৱা, যদি 5 এটা আছে তোমাৰ ওচৰত, ইনটু 1 লোৱা 5 পাবা। যদি -5 আছে, ইনটু 1 কৰা তো -5 পাবা। চিনটোতো লগত আছে, লগতে চলি আহিব। ঠিক আছে। গতিকে 1ৰ সৈতে কোনোবা সংখ্যাৰ পূৰণ যদি কৰা যায় সেই অভেদটোকে তোমালোকে পাবলৈ সক্ষম হোৱা। বুজি পাইছা তোমালোকে? নেক্সট শ্লাইডত আগবঢ়োঁ আমি। নেক্সট শ্লাইডত মানে টপিকটোত আগবঢ়াৰ লগে লগে আগতে মই কিছুমান কথা কৈ থওঁ তোমালোকক মেথছৰে ৰিলেটিভ। তো তোমালোকে চাবা, তোমালোকে বন্ধনী কিছুমান দেখিছা অংকত। বন্ধনী পোৱা এনেকৈ ইয়াক বৰ বন্ধনী বুলি কয়, ই সদায় বিগ, সেইটো কাৰণে ই মিডুল, মাজু বন্ধনী, মিডুল, আৰু এইটো হৈছে স্মলেষ্ট। স্মলেষ্ট, বিগৰ কাম লাষ্ট, ই সদায় লাষ্ট। মই নেক্সট শ্লাইডত দেখাওঁ তোমালোকক। ইয়াৰ সংখ্যাৰ ভিতৰত যি থাকিব ই ফাৰ্ষ্ট। তোমালোকে ইয়াক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি কৰিব লাগিব। মাজু বন্ধনী, যিহেতু মাজু বন্ধনী মাজ বুলিয়ে কোৱা গৈছে, তো ইয়াক ছেকেণ্ডলি তুমি কাম কৰিব লাগিব উত্তৰ পাবলৈ হ'লে। আৰু যদি বৰ বন্ধনী আছে এইটো থাৰ্ড নম্বৰ তুমি কৰিব লাগিব। গতিকে ফাৰ্ষ্টে তোমালোকে সৰু বন্ধনীৰ কাম কৰিব লাগিব, ছেকেণ্ডলি তোমালোকে মাজু বন্ধনীৰ কাম কৰিব লাগিব, আৰু থাৰ্ডলি তোমালোকে বৰ বন্ধনীৰ কাম কৰিব লাগিব। তেতিয়াহে তোমালোকৰ উত্তৰটো
ধুনীয়াকৈ ওলাই যাব। তো নেক্সট এতিয়াই আকৌ জানি থওক পূৰণৰ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি। ইয়াত দেখাইছে, তোমালোকে উদাহৰণবিলাক চাই ল'বা, মই উদাহৰণবিলাকতো কৰি নেদেখাওঁ তোমালোকক। এ ইনটু বি চি ইনটুৱে আছে মানে, যদি তোমালোকে দেখাওঁ, মই তোমালোকক দেখাওঁ, সেইটো ক্লিয়াৰ কৰি লওঁ। তোমালোকক যদি কওঁ মই 5 আছে, -2 আছে, 3 আছে, তেতিয়া ইয়াৰ এইডোখৰতনো কি চিন আছে? এইকেইডোখৰতনো কি চিন আছে? কোনো সংখ্যাকেইটা যেতিয়া এনেকৈ দেখিবা, এইদৰে দেখা পাবা, তেতিয়া সদায় মনত ৰাখিবা এই নিৰ্দিষ্ট ব্লেংক জেগাডোখৰত যিহেতু প্লাছো নাই, মাইনাছো নাই, হৰণো নাই, পূৰণো দেখা দিয়া নাই তোমাক, সদায় মনত ৰাখিবা এনেকুৱা যেতিয়া খালী ঠাইডোখৰ থাকিব, ইয়াত সদায় পূৰণ হৈ আছে, চিনটো সদায় পূৰণৰ কাম হৈ আছে। কিন্তু সদায় মনত ৰাখিবা, যোগ নাথাকিব, বিয়োগো নাথাকিব, হৰণো নাথাকিব, পূৰণটোও দেখা নাথাকে, ই হৈ থাকে, সূৰ্য হৈ থাকে। তো সদায় মনত ৰাখিবা সেইটো জেগাত কিন্তু পূৰণ আছে, পূৰণ চিন আছে, আৰু কামটো পূৰণৰ কাম কৰিব লাগিব। ঠিক আছে, নেক্সটটো চাওঁ আমি 1.6.6 অখণ্ড সংখ্যাৰ বিতৰণ বিধি। অখণ্ড সংখ্যাৰ বিতৰণ বিধিনো কি? তোমালোকক কওঁ বিতৰণ বিধিটো কেনেকুৱা। এটো আছে, চাপ'জ তোমালোকৰ ওচৰত এ আছে, বি প্লাছ চি আছে, মই কিতাপৰ পৰা এক্সাম্পল লৈছোঁ, বি আৰু চি আছে। এইটোৱে প্ৰথম এটোৱে বিক কৰিব লাগিব, এইটোৰে চিকো কৰিব লাগিব, তোমালোকে পূৰণ। মই কৈছোঁ মাজত যদি একো নাথাকে তোমালোকে পূৰণ আছে বুলি ধৰি ল'ব লাগিব। গতিকে ইয়াৰ কামটো হৈ যাব এ ইনটু বি প্লাছ এ ইনটু চি, উত্তৰটো এইটো হৈ যাব তোমালোকৰ। যেতিয়া তোমালোকে কৰিবা উত্তৰটো এনেকুৱাই হৈ যাব। ঠিক আছে, এইটো অখণ্ড সংখ্যাৰ বিতৰণ বিধি। আৰু অখণ্ড সংখ্যাৰ যোগৰ সাপেক্ষে অখণ্ড সংখ্যাৰ পূৰণৰ বিধি মানি চলে, পূৰণৰ বিধিটো মানি চলে। নেক্সট আগবাঢ়োঁ আমি। নেক্সট আছে তোমালোকৰ সহজে পূৰণফলৰ নিৰ্ণয় কৌশল। এইটো সহজে পূৰণফলৰ নিৰ্ণয় কৌশল তোমালোকক দেখাইছে, তোমালোকে চাই ল'বা, এক্সাম্পল চাই ল'বা। এক্সাম্পল যেতিয়া চাই ল'বা, এটা এক্সাম্পল মই দেখাই দিওঁ তোমালোকক তাতে। প্ৰথমটো চোৱা, ফাৰ্ষ্ট প্ৰথমতে আছে -25 আছে কিন্তু 29। কিতাপ কিন্তু তোমালোকে মেলি ল'বই লাগিব, এখন বহি লগত ল'বই লাগিব। আৰু অলপ দূৰত গৈ আছেগৈ -4। ইয়াৰ উত্তৰটো সুধিছে কিমান? গতিকে ইয়াৰ যেতিয়া সমাধান তুমি কৰিবলৈ যাবা, তেতিয়া তুমি চাব লাগিব, প্ৰথম সৰু সৰুকেইটাৰ কাম কৰিবলৈ কৈছিলোঁ, এতিয়া কিন্তু চোৱা এটা মাজত বেলেগ এটা আহিলে, বেলেগ এটা সংখ্যা আহিলে, আৰু লাষ্টত বেলেগকৈ আকৌ -4টো গুচি গ'ল। এইটো তুমি এনেকৈ মানি চলিব নোৱাৰিবা এতিয়া। গতিকে আমি ফাৰ্ষ্ট পেয়াৰ এযোৰ ল'ম, এইযোৰ যেতিয়া এনচাৰটো পাম, তাৰপিছত ইয়াৰ লগত কামটো কৰিম। এই দুটা একেলগ কৰাৰ পিছত এটা পাম, এতিয়া হ'ব এনচাৰ। ঠিক আছে, আমি চাওঁ। এতিয়া মই এইটো কাম মুচি লৈছোঁ, ক্লিয়াৰ কৰাই লৈছোঁ অংকটো কৰিবৰ কাৰণে। চোৱা, তোমালোকে চোৱা, এতিয়া যেতিয়া 29 ইনটু -25 আছে, কামটোতো পূৰণেই হ'ব। পূৰণ হ'লেও মাইনাছ চিনটো আহিব নে নাহিব? মাইনাছ চিনটো থাকিবই থাকিব, তুমি পূৰণ কৰা নকৰা, মাইনাছ চিনটো থাকিবই পূৰণৰ ক্ষেত্ৰত। মই পূৰণৰ দেখাই দিছোঁ। চোৱা, প্ৰথমতে তোমালোকে বহীত পাতি কৰিব লাগে, এইটো লোৱা 45, 9 ইনটু 5 45, 5টো লৈ ল'লা, আকৌ কৰিব লাগিব, 9 2কো কৰিব লাগিব। গতিকে 9 2 ছেকেণ্ডলি কৰিলা 18।
9টো হাজাৰ 18 8টো লৈ থলা এক্সট্ৰাকৈ 18টো এক্সট্ৰাকৈ লৈ থলা নেক্সট আকৌ 2ৰে যদি কওঁ 2 5 10 বুজি পাইছা না তোমালোকে কৰাহেঁতেন কেনেকৈ কৰিলাহেঁতেন -25টো ল'লাহেঁতেন 29টো কৰিলাহেঁতেন 45 5 গ'ল এই 18 লগত যেতিয়া 5টো প্লাছ কৰি দিবা কিমান হৈ যাব 23 5 আহিব ইয়াত সৰি 5 আহিব 4 থাকিব তো 22 হ'ব 22টো 2 ইয়াত বহাই দিব লাগে আৰু 2 থাকিল 2 এটা বাহি আছে দেখিছা তো যেতিয়া এটো কৰিবা 18 19 22 22 2 2 5 আহিছে ইয়াত 2 2 5 2 5 10 শূন্য উকলিব ইয়াত 2 2 গুণ 4 1 5 5 2 7 ঠিক আছে 5 to 7 আহিলে 5 to 7 যেতিয়া গুচি আহিলে তেতিয়া দেখিছা তোমালোকে -725 আহিল আৰু -4টো আছে এইবাৰ কি হ'ব -4টো অহাৰ লগে লগে এবাৰ কি হৈ যাব মাইনাছে প্লাস হৈ যাব চিনটো প্লাস আহিব কিন্তু দেখা নিদিয়ে কিন্তু 4 ইনটু কৰিব লাগিব 5 4 20 7 8 10 10 শূন্য উকলিব 1 28 29 29 এনসাৰ গোটেই অংককেইটা তোমালোকে এনেকৈ কৰিবা পুৰণৰ মই এদিন তোমালোকক পুৰণৰ টিক্স দিম কেনেকৈ পূৰণ কৰিব লাগে আচলতে এতিয়া তোমালোকৰ টিক্স শিকিব হোৱা নাই যদিও সুবিধাৰ্থে মই কিছুমান সৰু সৰু টিক্স তোমালোকক দি যাম কেনেকৈ পূৰণ কৰিব লাগে অতি সহজতে তোমালোকে নহলে বহিত আকৌ এনেকৈ পাতিবা টেষ্ট পাতিবা কৰিবা এইটো প্ৰসেসটো দীঘল হৈ যায় যে ইয়াত এটা লাইন আকৌ আহিব ইয়াত এটা লাইন তো ইমান দেৰি সময় যোৱাতকৈ মই কিছুমান টিক্সতে তোমালোকক এইটো পূৰণ কৰিবলৈ শিকাই দিম ঠিক আছে যদি আমাৰ এই ভিডিঅ'টোৰ আজিৰ খণ্ডটো ভাল লাগে তো তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিবা আৰু কাইলৈৰ সেশন হৈছে অনুশীলনী সেশন তো কাইলৈ মিছ নকৰিবা তোমালোকে লগত কিতাপ বহি পেন বা পেন্সিল তোমালোকে লগত কিন্তু ৰাখিবা ঠিক আছে বাই বাই টেক কেয়াৰ